তেজপুৰৰ দোলাবাৰীৰ ফুলতলাত চাঞ্চল্যকৰ ঘটনা। দোলাবাৰীৰ ফুলতলাত অচিনাক্ত মৃতদেহ উদ্ধাৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আজি তেজপুৰ বৰহাট আৰক্ষী চকীৰ অন্তৰ্গত ১ নং দোলাবাৰী ফুলতলা মৰাভৰালি নৈত উৱলি যোৱা অৱস্থাত মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। তাৰ পিছত আৰক্ষীক খবৰ কৰে। আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতদেহটো কোন লোকৰ হয়, কেনেকৈ মৃত্যু হৈছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত স্থানীয় ৰাইজ আৰু দণ্ডাধীশৰ মন্তব্য। আজি এটা আনআইডেণ্টিফাইড বডি এটা পোৱা গৈছে। মেগটছে গোটেই বডিটো খাই দিছে, কিন্তু ইঞ্জুৰি মাৰ্কছটো গম পোৱা নাই। কনকলতা লৈ পিনে পষ্টমৰ্টমটো কৰিব আৰু 48 আৱাৰ্ছ কাৰণে ৰাখি দিব চিনাক্তৰ কাৰণে। স্যাৰ কিবা সন্দেহ হৈছে নেকি? পুলিচে গম পাব, এতিয়া পষ্টমৰ্টমৰ পিছতে বাকী চব গম পাব। কেলেকি মেগটছে খাইছে যদি বডিটো ইঞ্জুৰিলৈকে টানে ধৰিব পৰা নাই। মই মানে ঘৰৰ পৰা ওলাই আহিছোঁ, তাৰপিছত তাত আমাৰ চেণ্টাৰত সৰু সৰু পোৱালিবিলাকে মাছ মাৰে ন ইয়াত সদায়। তেখেতে কৈছে আমি মাছ মাৰি আছিলোঁ ইয়াত, আমি কিবা মানুহ দেখা পাইছোঁ পৰি আছে। আমি ভাবিছোঁ মিছা কথা কৈছে। তাৰপিছত আহিলোঁ ইয়াত কৈছে, আমি আৰু সিহঁতৰ লগত পোৱালিকেইটাৰ লগত আহিলোঁ। তাত সিহঁতে লৈ গ'ল, কৈছে দাদা আহক আহক, আপুনি বিশ্বাস কৰা নাই, আহক চাব। মই কৈছোঁ দূৰৰ পৰা আপোনাৰ মানে মই এইখিনি আছোঁ, সেই তাত জংঘলটোত এনেকৈ কৰি মানে পৰি আছে। মই ক'লা গাহৰি বুলি ভাবিছোঁ, পিছত নহয়। তাৰপিছত সিহঁতে কৈছে চোৱা, ভৰিটো দেখাই দিছে। মানুহটো মই দৌৰি দৌৰি ওলাই গ'লোঁ। ৰাস্তা মানে দোকানী চোকানী চবক ক'লোঁ থানাত ফোন কৰক। কোনো মানুহ ভয় কৰে, ফোন নকৰে। তাৰপিছত মই সদৰ থানাত যে খবৰ দিলোঁ। সেইটোৱে চাইছোঁ না, মই একো চেহেৰা চেহেৰা দেখাই উল্টা হৈ আছে ন মানুহজন, খালি ভৰিটো দেখা পাই মই এনেকৈ দৌৰি ওলাই কেনে ৰাস্তাত যে চবক ক'লোঁ, ইয়াৰ পৰা ফুলতলাৰ পৰা এই তালৈকে গ'লোঁ। চব দোকানী মই চবক মানুহ কৈছোঁ, যাকে কৈছোঁ কোনো ফোন নকৰে। মোৰ তাত মোবাইল নাই। কৈছে মই কি কৰিলোঁ, টমটমত সদৰ থানাত যে খবৰ দিলোঁ। ছাৰে কৈছে যোৱা আমি খবৰ মানুহ পঠাই। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, এনিভাৰত 24।